চেৰেকাপাৰ সৰুচুমুখী দলটোক অকণমান ৰ'বৰ কাৰণে অনুৰোধ জনাইছোঁ মঞ্চত। আমি অকণমান কথাহে পাতিব বিচাৰিছোঁ, মাত্ৰ 1 মিনিট সময়। নিশা হ'লে বিহু পকে, পকিছেনে? পকিছে, গম পাইছোঁ, ভাল লাগিছে চাই। মই এটা কথা জানিবহে বিচাৰিছোঁ, অঞ্চলভেদে সকলোৱে মানে কিছুমান বৈশিষ্ট্য থাকে। আমাৰ তাত আমাৰ ককা দেউতাহঁতে কয় যে তুমি মা বুলি কোৱা, আমি মায়ে কওঁ, দেউতা বুলি কোৱা, আমি দেউতাই কওঁ। এতিয়া ইয়াত শুনিলোঁ উল্টাটো হৈছে, মোৰ মতেহে কৈছোঁ, ইয়াত অঞ্চলভেদে হ'ব পাৰে বেলেগ। জয় হৰি বোলা বুলিবলৈ কোৱা হৈছে, কিন্তু জয় ৰাম মানে উল্টাটো কোৱা হৈছে বুলি মোৰ অনুভৱ হৈছে। যদি বিজ্ঞজনে আপোনালোক আলোচনা কৰি ল'ব, যদি আপোনালোকৰ অনুভৱত এনেকেই হয়, সেইটো আমি ক'বলৈ যোৱা নাই, কিন্তু আপোনালোকে অঞ্চলভেদে থাকিব পাৰে পাৰ্থক্য, সেইটো থাকেই, আঞ্চলিক বৈশিষ্ট্য সকলোৱে থাকে, কিন্তু আমি জ্যেষ্ঠজনৰ কথাটো মান্যতা প্ৰদান কৰাৰ কাৰণেহে কথাটো ক'লোঁ। জয় হৰি বোলা বুলিবলৈ কোৱা হৈছে, বোলা মানে ক'বলৈ কোৱা হৈছে, গতিকে সেইটোকে ক'ব লাগে বুলি অনুভৱ কৰোঁ। গতিকে কথাষাৰ মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ বাৰু, আৰু কেনেকৈ পাইছে অনুভৱটো সেইটোহে মই ক'ব বিচাৰিছোঁ। ধন্যবাদ ছাৰ, আপোনাৰ বহুমূলীয়া পৰামৰ্শই আমাক উপকৃত কৰিব। আমি ঠাইভেদে এনেকুৱা হৈছে, আমি প্ৰথমে জয় হৰি বোলা, জয় হৰি এনেকৈ কৈছিলোঁ, জয় ৰাম বোলা, জয় ৰাম এনেকৈ কৈছিলোঁ, কিন্তু তাৰ মাজতে আহি গ'ল যে সকলোৱে গাঁৱৰ পৰিৱেশত এনেকৈ কয় জয় হৰি বোলা, জয় ৰাম বোলা। এতিয়া আমি সেই বস্তুটোত আহিবলগীয়া হোৱাৰ কাৰণে আমি এনেকুৱা পৰ্যায়ত ভৰি দিবলগীয়া হৈছে। মই কৈছোঁ যদি সেইটো আপুনি অঞ্চলভেদে বৈশিষ্ট্য আছে, মই কৈছোঁ যদি আঞ্চলিক ভিত্তিত তেনেকুৱা চলে বা সেই অঞ্চলত তেনেকৈ চলিছে, কিন্তু কথাটো হ'ল কি, আমি যিহেতু বিশ্বৰ দৰবাৰলৈ যাব বিচাৰিছোঁ, বিশ্বৰ দৰবাৰলৈ যাবলৈ হ'লে আমি এটা বৈজ্ঞানিক যুক্তি লৈ যাওঁ, কিন্তু বিজ্ঞানসন্মত শুদ্ধ। সংবিধানে কি কয়, বোলা মানে কি, বোলা মানে ক'বলৈ কোৱা, নহয় জানো? আমি তেনেকৈ কৈছিলোঁ এটা সময়ত। আমাৰ জ্যেষ্ঠজন মানে বিহুৱা যিজন কি বুলি কয়, জ্যেষ্ঠজনক দলপতি বুলি কয় বা নামতি বা কি বুলি কোৱা হয়, বিহু বৰা বুলি কোৱা হয়। বিহু বৰা মানে যিজন মুখ্য থাকে দলপতি, তেওঁ বিহু বৰা বুলি কোৱা হয়। বিহু বৰাই যিটো ক'বলৈ কয় সেইটোকে বাকীজনে কয়, মানে শলাগে, নহয় জানো? সেই কথাষাৰ মই আপোনালোকক পৰা জানিব বিচাৰিছোঁ আৰু আলোচনা কৰিলোঁ, তাত কোনো আপোনালোকে অসুবিধা পাব নালাগে, আৰু জ্যেষ্ঠজনে আলোচনা কৰিব, নহয় জানো? পৰৱৰ্তী সময়ত ভাল হওক আশা কৰিম। সুন্দৰ হৈছে বিহুখন, ধন্যবাদ। ধন্যবাদ ছাৰ।